প্রশ্ন করেছি আপনার যদি হক সাহস আর যদি আপনার দম আছে তেতিয়াহ'লে আপনি কৈ দিয়ক আজি প্ৰেছ মিটত কৈ দিয়ক যে অসমত ক'ত ক'ত বনাঞ্চল আছে অসমত ক'ত ক'ত চৰকাৰী মাটি আছে আৰু এই বনাঞ্চলসমূহ কোনে দখল কৰিছে আৰু এই চৰকাৰী মাটি কোনে দখল কৰিছে নে অকল মুছলমান মানুহসকলে কৰিছে আমি এমচিয়ে দায়িত্ব ল'ম অসমৰ মুছলমান সংখ্যালঘু মানুহ য'ত বনাঞ্চল দখল কৰিছে আমি তেওঁলোকক আঁতৰাই আনিম কিন্তু আপোনাৰ হক সাহস আৰু দম হ'ব নেকি যে সেই বনাঞ্চলত থকা বাকী জনগোষ্ঠীৰ মানুহসকল যিসকলে তেওঁলোকে এই বনাঞ্চল দখল কৰিছে তাত আপুনি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বিৰোধিতা চলিব নেকি আপোনাৰ গৰু বাৰত চলিব নেকি চলাব নোৱাৰে কাৰণ আপুনি এজন কাপুৰুষ অসমৰ মুখ্যমন্ত্ৰী এজন কাপুৰুষ অসমৰ মুখ্যমন্ত্ৰী এজন ভীৰু অসমৰ মুখ্যমন্ত্ৰী এজন অপদাৰ্থ মুখ্যমন্ত্ৰী যিয়ে অসমৰ মাটি দখল কৰি সংবিধান পৰিপন্থীভাৱে মানৱ অধিকাৰ উলংঘন কৰি অমানৱীয়ভাৱে মোৰ মুছলমান ভাইসকলক মোৰ আত্মা মোৰ মাসকলক উচ্ছেদ কৰিছে আজি শিশুসকল থাকিব পৰা নাই আজি শিশুসকল তেওঁলোকে বিদ্যালয়ত যাব পৰা নাই আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ যদি দম আছে হক সাহস আছে আপুনি বুকুত হাত থৈ কওক যে ভাৰত স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ মুছলমানসকলে যিমান আত্মবলিদান দিছে যি আত্মবলিদানত ভাৰত স্বাধীনতা লাভ কৰিছে মহাত্মা গান্ধীৰ যি আদৰ্শ বি.আৰ. আম্বেদকাৰৰ যি আদৰ্শ সেই আদৰ্শত এই কথাবিলাক আছে নেকি আজি আপোনাক ৰাজহুৱাভাৱে প্ৰশ্ন কৰা হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মহাত্মা গান্ধীৰ আদৰ্শত পৰে নেকি যে আমাৰ এই মাতৃসকলক আপুনি উচ্ছেদ কৰি আজি সেই তিৰপলৰ তলত থাকিব দিছে আমাৰ এই সন্তানসকলক আমাৰ এই শিশুসকলক বিদ্যালয় যোৱাৰ পৰা আপুনি বঞ্চিত কৰিছে ভাৰতীয় সংবিধানৰ কোন ধাৰাত ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত এই ধৰণৰ কথা লিখা আছে যে প্ৰকৃত ভাৰতীয় নাগৰিক তথ্যপাতি আছে এনআৰচিৰ দাম আহিছে জন্ম ইয়াত পূৰ্বপুৰুষৰ ইয়াতেই মৃত্যু হৈছে আজি সেই প্ৰকৃত ভাৰতীয় নাগৰিকক আজি সেই নাগৰিকসকলক আপুনি উচ্ছেদ কৰিছে সেই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় বেআইনী ৰাইজসকল মই কোনো ক্ৰাইটেৰিয়া দিয়াত প্ৰতিবাদী সভা কৰিব অহা নাই আইনুদ্দিন আহমেদ কোনো ক্ৰাইটেৰিয়াত প্ৰতিবাদী সভা কৰিব নোৱাৰে আইনুদ্দিন আহমেদে